হয় নিশ্চয়কৈ ক'ব লাগিব গ্ৰাম্য অঞ্চলৰ পথৰ যি দুৰৱস্থা সেই দুৰৱস্থা আজি আমি দেখুৱাম জীয়াটো ছবি দেখুৱাম আৰু এই ছবি হৈছে ওদালগুৰি জিলাৰ ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত যি পানেৰী সেই পানেৰীৰ নৱজ্যোতি চুবাৰ অৰ্থাৎ পূব পানেৰী নৱজ্যোতি চুবাৰ সেই নৱজ্যোতি চুবাৰ যিহেতু এই ওদালগুৰি বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী তেখেতৰ এই সমষ্টি আৰু যদি বিটিআৰৰ ফালৰ পৰা চাব যাওঁ এয়া হৈছে পানেৰী ভিচিডিচিৰ এটা গাঁও এই গাঁওখনত এটা পথৰ অনুমোদন 2022-23 বৰ্ষত অনুমোদন লাভ কৰিছিলে 4 লাখ টকাৰ এটা পথ কিন্তু 4 লাখ টকাৰ পথৰ যি অৱস্থা সেই দেখুৱালে সকলোৱে আচলতে ক'ব যে এয়া পথ আচলতে 4 লাখ টকাৰ হয়নে প্ৰথমতে মই কিছু দৃশ্য দেখুৱাম মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো এয়া হৈছে চেণ্ড গ্ৰেভেল পেলাই থোৱা দৃশ্য আচলতে আজি ৰাতিপুৱা ভাগত এইখিনি তেওঁলোকে পেলাইছিলে যিসকল লোকে এই বিশেষকে ইয়াৰ কাম তেওঁলোকে ঠিকা লৈছিলে আৰু এটা দুখৰ বিষয় ক'ব লাগিব যে চৰকাৰে গ্ৰাম্য অঞ্চলৰ পথসমূহ যেনে ধৰণৰ উন্নত মানৰ কৰিবৰ কাৰণে চেষ্টা নকৰক কিয় কি একাংশ ঠিকাদাৰে নিজৰ মৈমতালিৰ ফলত তেওঁলোকে যি কাম কৰিব ধৰিছে সেই কাম কিন্তু এতিয়া যথেষ্ট বেয়া দিশত পৰিণত হৈছে আৰু ইয়াত বিশেষকে যি গোবিন্দ চন্দ্ৰ বসুমতাৰী মই এটা দেখুৱাব বিচাৰিছো এটা যেটো তেওঁলোকে গোবিন্দ চন্দ্ৰ বসুমতাৰী এই পথটো ইনগ্ৰেশ্যন কৰা বুলি লিখা আছে বৰ্ডখনত লিখা আছে 2022-23 বৰ্ষত এই কামটো অনুমোদন পোৱা গৈছে 4 লাখ টকাৰ বিশেষকৈ পথটো 4 লাখ টকাৰ কিন্তু পথটো যি দৈৰ্ঘ্য প্ৰায় 400 পৰা 500 মিটাৰ 400 পৰা 500 মিটাৰ এটা পথ যিটো পথত লিখা আছে বৰ্ডখনত আৰ্ট ফিলিং আৰু চেণ্ড গ্ৰেভেল যাৰ বাবদ 4 লাখ টকা মঞ্জুৰি দিয়া হৈছিলে কিন্তু দুখৰ বিষয় এই যে 4 লাখ টকাৰ কাম জানো ইয়াত হৈছে যি 5জনীয়া তেওঁলোকৰ এই ঠিকাদাৰৰ লিষ্টখনত যি 5জনীয়া তালিকা আছে দা নিউজ প্লাছ দৰ্শক সেই দৃশ্য দেখিবলৈ পাইছে 5জনীয়া তালিকাত যিসকল ঠিকাদাৰ তেওঁলোকে এই কাম কৰিছিলে কাম কেনেধৰণৰ ইমানে নিম্নমানৰ কৰিছে যে আজি ৰাইজে ওলাই আহিছে সেই কাম দেখুৱাবৰ কাৰণে মই সেই দৃশ্য দেখুৱা মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো যি কাম কৰিব লাগিছিলে সেই কামৰ সেই দৃশ্য দেখিবলৈ পাইছে এই আচলতে যি শিল বালি পেলাইছিলে প্ৰথমতে যি বৰ্ডখনত লিখা আছে প্ৰথমতে আৰ্ট ফিলিং কৰিব লাগিব তাৰপিছত তেওঁলোকে ইয়াত চেণ্ড গ্ৰেভেল পেলাব লাগিব মানে দুখৰ বিষয় এয়া যে ইয়াত আৰ্ট ফিলিং কোনো ধৰণৰ কৰা হোৱা নাছিলে ৰাইজৰ অভিযোগ তাৰ চেণ্ড গ্ৰেভেল যিহেতু পেলাইছিলে খুব পাতলকে পেলাইছিলে খুব নিম্নমানৰ কাম কৰিছিলে আৰু এই দৃশ্য দা নিউজ প্লাছত দৰ্শকে দেখিছে গোবিন্দ চন্দ্ৰ বসুমতাৰী সমষ্টি গৃহ সমষ্টিত এয়া আচলতে ৰাইজৰ দুৰ্দশা যি দুৰ্দশা আপোনালোকৰ যি পথ এই পথটো প্ৰায় 4 লাখ টকাৰ লিখা আছে বৰ্ডখনত কামটো কেতিয়া আৰম্ভ কৰিছিল কামটো কিমান 4 মাহ মান হ'ল কিন্তু মাল হেনেকৈ পৰা নাই এটা পস্তাখন নামা নামি হৈছিলোঁ অলপ পইচাৰ কাম যেতিয়া পস্তাখন মাৰিলে যেতিয়া গম পালোঁ 4 লাখ টকাৰ কাম তেতিয়া আমি ভাবিলোঁ 4 লাখ টকাৰ কামটো হোৱা নাই নহয় এইটো 50,000 টকা যোৱা নাই আৰু নদীৰ পৰা জিচিবি দি মালটো উঠাই কেনে পেলাইছে তাৰপিছত মোটামুটি 30 গাড়ী মানে চেন গেল পেলাইছে তলত মাটি চাটি দিয়া নাই এনেকুৱা এটা ভাল হোৱা নাই কামটো আমাৰ মতে আকৌ কামেই হোৱা নাই এইটোতো আমি হাজিৰালৈকে নিজেও কৰিব পাৰি এখনি কাম কেতিয়া হৈছিলে কামটো কেতিয়া শেষ হৈছিলে সেই ঘৰটো আজি মোটামুটি 1 মাহ মান হ'ল সেই ঘৰটো প্ৰস্তাৱটো মাৰা 4 দিন মান হ'ল প্ৰস্তাৱটো মাৰা 4 দিন মান হ'ল প্ৰস্তাৱটো নামাৰ আগত আপোনাৰ গম পোৱা নাছিলে কিমান টকাৰ কাম এইটো গম পোৱা নাছিলোঁ প্ৰস্তাৱটো মাৰাৰ পিছতো গম পালোঁ 4 লাখ টকাৰ কাম 4 লাখ টকাৰ কাম হৈছে নে ইয়াতে হোৱা নাই যিটো ৰাস্তাটোৰ অৱস্থা দেখিছোঁ আমাৰ দৰ্শকসকলেও দেখিছে ৰাস্তাটোৰ অৱস্থা কেনেকুৱা বৰ্তমান আৰ্ট ফিলিং কৰিব লাগিছিলে আৰ্ট ফিলিং কৰিছিলে নে নাই কৰা নাই আৰ্ট ফিলিং কৰা নাই ডাইৰেক্ট চেণ্ড গ্ৰেভেল পেলাই দিছে তেওঁলোকে অভিযোগ দিছিলে নে আপোনালোকে কৈছিলোঁ আমি বোলো দাদা কামটো কি এনেকুৱাই হ'ব কৈছোঁ এনেকুৱাই অলপ পাতলা পাতলাকৈ চেণ্ড গ্ৰেভেল হ'ব সেয়ে আৰু আমাৰ ফালে আকৌ নাথাকিব নহয় এনেকৈ কৈছোঁ তেনেকৈ কৈছে আচলতে ঠিকাদাৰ বহুকেইজন থকা বুলি শুনিছোঁ ঠিকাদাৰ আছে 4-5জন মান আছে কিন্তু ঠিকাদাৰকেইটা চিনি নাপায় এজনকে চিনি পাওঁ আৰু বাকীকেইটা ঠিকাদাৰৰ বাদে বিষয়ভাৱে বেলেগ কোনোবা আহিছিলে নেকি চৰকাৰী বিষয়ভাৱে অহা নাই কোনো অহা নাই তেওঁলোকে আহি আছে আহি পেলাই চাই মেলি যায় আৰু 2 গাড়ী আজি জিতি পেলাইছে আৰু 2 মাহ পিছত আৰু 2 গাড়ী পেলাব মুঠ কিমান দিন হ'ল কামটো শেষ কৰে কামটো শেষ কৰা মান হৈ গ'ল তাৰপিছত আজি ৰাতিপুৱা 2 গাড়ী পেলাই থাকিছে আহি পেলাই চাই পেলাই আমি ভাল হোৱা নাই বুলি কোৱাৰ কাৰণে মানে যেতিয়া মন গৈছে সেই 2 গাড়ী 1 গাড়ী আপোনালোকক অভিযোগ দিয়াৰ পিছত পেলাই যায় মানে হয় নিশ্চয়কৈ এইদৰে দেখিবলৈ পাইছে
পথৰ অৱস্থা যেনে ধৰণৰ পথ হ'ব লাগিছিলে আৰ্ট ফিলিং চেণ্ড গ্ৰেভেল যেনে ধৰণৰ ইয়াত যি 4 লাখ টকা এই কামটোৰ প্ৰতি বৰ্ডখনত লিখা আছে 4 লাখ টকাৰ কাম সঁচাকৈ হৈছেনে বাইদেউ কি ক'ব আপোনালোকৰ যিটো পথৰ অৱস্থাটো খুব ভাল হ'ব লাগিছিলে কিন্তু ভাল নহ'ল পথটো 4 লাখ টকাৰ কামটো আপোনাৰ মতে হৈছেনে 4 লাখ টকা নাই কামটো ভাল হোৱা নাই এইটো কাম বৰ বেছি 50,000 টকা গৈছে তাত পৰৰ বেছি যোৱা নাই অলপ খিল ফালে দিছি ওপৰত আৰু একো নাই আৰু মাটিও দিয়া নাই একো দিয়া নাই জাগাই জাগাই পানী জমা আছে জাগাই জাগাই ভাঙি গেছি আমাৰ ল'ৰা ছোৱালীবোৰ স্কুলত নিবা নোৱাৰো পৰে এক্সিডেণ্ট হয় সেনেকুৱা হয় আৰু আমাক ৰাস্তাটো ভাল কৰি দিবা লাগে চৰকাৰে সেনেয়ে আমি অনুৰোধ কৰিছোঁ আৰু আপুনি ইমান দিন হৈ গ'ল ৰাস্তাটো ভালদৰে কৰিব লাগিছিলে চেংচন হৈও আহিলে ৰাস্তাটো ভালদৰে বনাই দিয়াৰ কাৰণে কিন্তু আপোনালোকৰ যেনেধৰণে বিচাৰিছিলে কামটো তেনেধৰণৰ নহ'ল নাই হোৱা নাই একদম বেয়া হৈছে কামটো ভাল দিছিলে ঠিকাদাৰক ক'লে ক'ব আমাৰ ইয়াতে একজন আছে সুধিলে ক'ব মইতো এইটো কাম কৰা নাই এইটো ওদালগুৰিৰহে কৰিছে আমি সেনেকৈ গম নাপাওঁ মই এইটো কাম কৰা নাই সেনেকৈ আমি এতিয়া ক'ত বিচাৰি যাম মহিলা মানুহ সেনেকুৱা হৈ আছে আৰু এতিয়া আমাক ৰাস্তাটো ভাল কৰি দিবা লাগে চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ কিন্তু চৰকাৰে পইচাবোৰ ৰাইজৰ বাবে দিয়ে ৰাইজৰে যদি ভাল নহয় তেতিয়াহ'লে চৰকাৰ কি আহ্বান জনাব বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি আহ্বান জনাব আমি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ভোট দিছোঁ কি কাৰণে আমাক ৰাস্তাটো ভাল লাগে এইখিনিয়ে আৰু ল'ৰা ছোৱালী যাতে শিক্ষিত হয় ভাল হয় উন্নতি হয় ল'ৰা ছোৱালীখিনি যদি ভাল হয় আমাৰ নিজে উন্নতি হ'ব ল'ৰা ছোৱালী যদি স্কুলত যাব নোৱাৰে আমি কেনেকৈ উন্নতি কৰিম নিশ্চয় ক'ব লাগিব আৰু মই এটা দৃশ্য দেখুৱাম মোৰ সতীত হৈ দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ যে ৰাস্তাৰ যিটো অৱস্থা 4 চকীয়া বাহন যদি লৈ কোনোবাই আহিব বিচাৰে তেতিয়াহ'লে 10 বাৰ ভাবিব লাগিব কাৰণ 4 চকীয়া বাহন এখন অনাৰ ক্ষেত্ৰত যথেষ্ট ইয়াত অসুবিধাৰ সমস্যা সৃষ্টি হয় আৰু ৰাইজে যি কৈছিলে যি ইয়াত চেণ্ড গ্ৰেভেল পেলোৱা হৈছিলে চেণ্ড গ্ৰেভেল ওচৰতে থকা যি এটা সৰু নদী এখন আছে নদীৰ পৰা জেচিবিৰে খান্দি এই ৰাস্তাত পেলোৱা হৈছিল অৰ্থাৎ যিমান পাৰি কামটো সোনকালে কৰা খৰধৰ কৰা যিমান পাৰি কামৰ বাবে যি পইচা যি মঞ্জুৰ দিয়া হৈছে 4 লাখ টকা যাতে সেই পইচা বচাব পাৰি তাৰ বাবে তেওঁলোকে যিমান পাৰে কামটো খৰধৰ কৰিছিলে আৰু শ্বৰ্টকাটত কামটো শেষ কৰাৰ কাৰণে পইচা বচোৱাৰ কাৰণে আচলতে এনেধৰণৰ নিম্নমানৰ কাম কৰিছে যাৰ বাবে আজি ৰাইজে দুৰ্ভিক্ষ জীৱন যাপন কৰিবলগীয়া হৈছে বিশেষকৈ এই পথছোৱাৰে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যায় ৰোগীয়া লোকসকল হস্পিটেললৈ যাবলগীয়া হয় যথেষ্ট সমস্যা থাকে আৰু এই সমস্যা তেওঁলোকৰ যি সমাধান হ'ব লাগিছিলে বিশেষকৈ কিন্তু এই সমস্যাৰ সমাধান নহ'ল আৰু ঠিকাদাৰৰ যি মই মতালি সেই মই মতালিৰ ফলত কিন্তু আচলতে বিশেষকৈ এই পথৰ কাম ভালদৰে নহ'ল এগৰাকী বৃদ্ধা আইতা আছে মই আইতাগৰাকীৰ পৰা সুধিব বিচাৰিছোঁ আপোনালোকৰ অঞ্চলৰ এই ৰাস্তা ভাল হ'ব লগা আছিলে চৰকাৰেও পইচা দিলে ভাল হ'লনে ভাল হোৱা নাই এতিয়া আমি যাবাই নোৱাৰো বুঢ়া মানুহ যাবা খুজিলে কাটি হৈ পৰো তাতে বুঢ়ী হৈ পৰো আজি এফালে পৰি আহিছোঁ তাতে ভাল হোৱা নাই চৰকাৰ কি ক'ব ভাল কৰি দিব লাগিব হয় নিশ্চয়কৈ এইদৰে নিজৰ যি মতামত তেওঁলোকে আগবঢ়াইছে বিশেষকৈ তেওঁলোকে এই বিশেষ পথছোৱা এই গাঁওখনৰ তেওঁলোকৰ বাসিন্দা তেওঁলোকৰ ৰাস্তা যেনেধৰণে উন্নত হ'ব লাগিছিলে যেনেদৰে ভাল হ'ব লাগিছিলে তেনেধৰণে ভাল নহ'ল আৰু ঠিকাদাৰৰ মই মতালিৰ ফলত এইদৰে ৰাস্তাৰ যি অৱস্থা সেই অৱস্থা আচলতে ভালৰ বিপৰীতে বেয়া দিশলৈ পৰিণত হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110